আকৌ সকলোকে লেটছ জইন চেনেলটোলৈ আদৰিছোঁ। আজি মই তোমালোকৰ যি মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, তো সেই মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম সম্পৰ্কে মই আজি তোমালোকক বুজাম যে মাৰ্কটো কেনেকৈ হৈ থাকে। তোমালোকৰ বিশেষকৈ আগৰ NAP আগৰ যিহেতু মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম আছিল সেইটো বেলেগ আছিল। এতিয়া আৰু NAP অহাৰ লগে লগে তোমালোকৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো বেলেগ হৈ গৈছে। তো এতিয়া তোমালোকৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো তোমালোকে কেনেকৈ তৈয়াৰ কৰা, তোমালোকে কিমানখিনি ৰিজাল্ট কৰিছা, তোমালোকে কেনেকুৱা কোনটো পেপাৰত কিমানকৈ মাৰ্কৰ এক্সাম দিব লাগিব, সেই সম্পৰ্কে বহলভাৱে মই তোমালোকৰ আজি আলোচনা কৰিম। তো গতিকে মই আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি স্কিপ নকৰাকৈ ভালকৈ সম্পূৰ্ণকৈ দেখি চাই। তো আজি আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ যি NAP 2020 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ তোমালোকৰ 4 বছৰৰ তাৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, তোমালোকৰ এই মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম সম্পৰ্কে মই আজি তোমালোকক ভালকৈ বুজাই দিম। কথা হ'ল মই মোৰ আগৰ ভিডিঅ'ত মই তোমালোকক সিলেকশ্যন সম্পৰ্কে, তোমালোকৰ ছাবজেক্ট সিলেকশ্যন সম্পৰ্কে তোমালোকক ভালকৈ মই বুজাই দিছোঁ। যদি কোনোবাই সেই সম্পৰ্কে ভালকৈ দেখা নাই বা দেখিবলৈ পোৱা নাই, তোমালোকে মোৰ চেনেলত গৈ নেক্সট সেই ভিডিঅ'টো তোমালোকে চাই লোৱা, আৰু মই মোৰ লিংকত তোমাৰ সেই ভিডিঅ'টোৰ লিংক দি দিম, তোমালোকে তাৰ পৰা চাব পাৰা। গতিকে মই আজি তোমালোকক কৈছোঁ, যিহেতু যদি তোমালোকৰ মেজৰ বা মাইনৰ থাকে, মেজৰ বা মাইনৰ ছাবজেক্টৰ কাৰণে তোমালোকৰ 4 ক্ৰেডিট, তোমালোকৰ ক্ৰেডিট পইণ্ট থাকিব 4, অৰ্থাৎ তোমালোকৰ মেজৰ বা মাইনৰ যদি থাকে, তোমালোকৰ ছাপ'জ তোমালোকৰ ইকনমিক্সত মেজৰ আছে, ইকনমিক্সত বা তোমালোকৰ ফিজিক্সত মেজৰ আছে, বা তোমালোকৰ কেমিষ্ট্ৰিত মেজৰ আছে, এনেকুৱা যদি থাকে তোমাৰ ছাবজেক্ট মেজৰ থাকিব। বা মেজৰ নোহোৱাকৈ যদি থাকে, তো মেজৰ থাকিলে এটা মেজৰ এটা মাইনৰ থাকিব তোমালোকৰ, মই কৈয়ে দিছোঁ আগৰ ভিডিঅ'ত। আৰু যদি তোমালোকৰ মেজৰ নাথাকে, তেনেহ'লে তোমাৰ মাইনৰ 1 মাইনৰ 2 মানে দুটা মাইনৰ থাকিব, মাইনৰ 1 মাইনৰ 2 দুটা মাইনৰ পেপাৰ থাকিব। অৰ্থাৎ তোমালোকৰ মেজৰ মাইনৰ দুটা পেপাৰ থাকিব, মাইনৰ 1 মাইনৰ 2। এইটো হৈছে মেজৰ ষ্টুডেণ্ট আৰু এইটো মাইনৰ ষ্টুডেণ্টৰ কাৰণে। এতিয়া কথা হ'ল, এতিয়া আজি আমাৰ এই টপিকৰ মূল আলোচ্য বিষয় হ'ল তোমালোকৰ যি মাৰ্ক ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত যি আলোচনা, সেই আলোচনা। এতিয়া মই আহিলোঁ তোমালোকৰ মূল কথা, যে মাৰ্ক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো তোমালোকে বুজিব ভালকৈ, যে মেজৰ ছাবজেক্টৰ কাৰণে তোমালোকৰ 4 ক্ৰেডিট থাকিব তোমালোকৰ 4, অৰ্থাৎ আৰু আকৌ মই বুজাই দিওঁ, ভালকৈ লিখি লওঁ। মাইনৰ ছাবজেক্টৰ কাৰণে তোমালোকৰ থাকিব, মাইনৰ ছাবজেক্টৰ কাৰণে তোমালোকৰ 4 ক্ৰেডিট, অৰ্থাৎ মনত ৰাখিব 1 ক্ৰেডিট ইকুৱেল টু 25 মাৰ্ক। ঠিক আছে, 1 ক্ৰেডিট ইকুৱেল টু তোমালোকৰ 25 মাৰ্ক থাকিব। অৰ্থাৎ
তোমালোকৰ যিহেতু মেজৰ ছাবজেক্টৰ কাৰণে 4 ক্ৰেডিট থাকিব আৰু তোমালোকৰ মাইনৰ ছাবজেক্টৰ কাৰণেও 4 ক্ৰেডিট থাকিব, অৰ্থাৎ তোমাৰ মেজৰ ছাবজেক্টৰ এক্সাম আৰু তোমাৰ মাইনৰ ছাবজেক্টৰ যি এক্সাম দুয়োটাৰে 4 ক্ৰেডিটকৈ হ'ব, অৰ্থাৎ 4 ক্ৰেডিট ইকুৱেল টু 100 মাৰ্ক। 100 মাৰ্ক অৰ্থাৎ তোমালোকৰ 100 মাৰ্কৰ কি হ'ব, তোমালোকৰ মেজৰ ছাবজেক্টৰ পৰীক্ষা হ'ব আৰু মাইনৰ ছাবজেক্টৰ পৰীক্ষা 100 মাৰ্কৰ ভিতৰত হ'ব। ইয়াৰ কথা হ'ল এতিয়া তোমালোকৰ মূল ইণ্টাৰেষ্টিং কথাটো হ'ল যে বিগত যিবিলাক CBSCৰ আণ্ডাৰ যেতিয়া আছিল কোৰ্চবিলাক বা যেতিয়া TDC আছিল, TDC BA BSc BCom যেতিয়া আছিল তেতিয়া তোমালোকৰ যে এই 100 মাৰ্কৰ ভিতৰত তোমালোকৰ হোম এছাইনমেণ্ট বুলি এটা আছে, যিটো হোম এছাইনমেণ্টৰ লগত তোমালোকৰ সেশনাল এক্সাম বুলি হয়, সেই সেশনাল এক্সামৰ কাৰণে তোমালোকৰ মাৰ্ক আছিল 20 মাৰ্ক। অৰ্থাৎ তোমালোকৰ কি থাকিব, থিয়ৰি মাৰ্কৰ এক্সাম থাকিব 80 কাৰণে তোমালোকৰ থিয়ৰি পেপাৰ এক্সাম দিব লাগিছিল আৰু 20 মাৰ্কৰ কাৰণে সেশনাল এক্সাম এটা আৰু প্ৰেক্টিকেল হোম এছাইনমেণ্ট এইবিলাক জমা দিব লাগিছিল। সেইটো আছে তোমালোকৰ যেতিয়া TDC বা CBSC আণ্ডাৰ তোমালোকৰ এক্সাম হৈছে। এতিয়া কথা হ'ল, এতিয়া যিহেতু তোমালোকৰ CBSC বা TDC BA এনেকুৱা চিষ্টেম নাই, এতিয়া তোমালোকৰ চিষ্টেম আছে কি, তোমালোকৰ NAP পিছত যে 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম আছে তাৰ আণ্ডাৰত। তো এই ক্ষেত্ৰত তোমালোকৰ যি 4 ক্ৰেডিটৰ যিহেতু তোমালোকৰ 100 মাৰ্কৰে এক্সাম, টোটাল তোমালোকৰ মাৰ্ক থাকিব 100 মাৰ্ক। তো 100 মাৰ্কৰ যিহেতু তোমালোকৰ এক্সাম থাকিব, টোটাল মাৰ্ক থাকিব তোমালোকৰ 100। তো 100 মাৰ্কৰ ভিতৰত তোমালোকৰ ইণ্টাৰনেল এক্সাম থাকিব তোমালোকৰ 40 মাৰ্ক, অৰ্থাৎ কলেজ কৰ্তৃপক্ষৰ অধীনত থাকিব তোমালোকৰ 40 মাৰ্ক। 40 মাৰ্ক তোমালোকক কলেজ কৰ্তৃপক্ষই তোমালোকক প্ৰভাইড কৰিব আৰু এক্সটাৰ্নেল এক্সাম থাকিব তোমালোকৰ 60 মাৰ্কৰ, অৰ্থাৎ তোমালোকৰ এইটো থাকিব তোমালোকৰ থিয়ৰি এক্সামৰ কাৰণে তোমালোকৰ এইটো, আৰু এইটো থাকিব তোমালোকৰ প্ৰেক্টিকেল হোম এছাইনমেণ্ট এনেকুৱা মাৰ্ক ডিষ্ট্ৰিবিউশ্যন কাৰণে মই এইটো অলপমান পিছত তোমালোকক বুজাই দিম। কথাটো বুজি পাইছে তোমালোক সকলে, যে তোমালোকৰ মেজৰ আৰু মাইনৰ যিসকলৰ থাকিব তেওঁলোকে মেজৰ থাকিলেও একেই কোনো কথা নাই বা মাইনৰ থাকিলেও কোনো কথা নাই, কিন্তু মেজৰ মাইনৰ যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে তোমালোকৰ 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম যিহেতু আছে, সিহঁতে ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে সকলোৰে মেজৰ মাইনৰ ছাবজেক্টটো চিলেবাছ একেই হয়, তোমালোকে ভালকৈ জানা। তো সেই ক্ষেত্ৰত তোমালোকৰ যিহেতু 4th ক্ৰেডিট, যিসকলৰ 4th ক্ৰেডিট আছে সেই সকলৰ কাৰণে মেজৰ মাইনৰৰ ক্ষেত্ৰত তোমালোকৰ 40 মাৰ্ক তোমালোকৰ পিছত থাকিব, তোমালোকৰ প্ৰেক্টিকাম থাকিব, তোমাৰ হোম এছাইনমেণ্ট থাকিব, এনেকৈ থাকিব, এইটো মই পিছত কৈ আছোঁ। আৰু তোমালোকৰ আৰু 60 মাৰ্ক তোমালোকৰ যে 100 মাৰ্কৰ ভিতৰত আৰু 60 মাৰ্ক তোমালোকৰ বাকী থাকে, এই 60 মাৰ্কৰ তোমালোকৰ লিখিত এক্সামহে তোমাক দিব লাগিব। তো মই আশা কৰিছোঁ তোমালোকে বুজি পাইছে ভালকৈ কথাখিনি। এতিয়া মই আহিলোঁ তোমালোকৰ যি ইণ্টাৰনেল মাৰ্কটো থাকিব, তোমালোকৰ যি কলেজ কৰ্তৃপক্ষই তোমালোকক প্ৰভাইড কৰিব তোমালোকৰ ইণ্টাৰনেল, সেই ইণ্টাৰনেল মাৰ্কটো কিহৰ ওপৰত বেচিছ কৰি তোমালোকৰ এই 40 মাৰ্কটো কিমানকৈ দিয়া হ'ব। এতিয়া কথা হ'ল এই 40 মাৰ্কটো তোমাৰ যি থাকিব 40 মাৰ্ক, টোটাল 40 মাৰ্কটো, এই 40 মাৰ্কটো তোমাৰ ডিপেণ্ড কৰিব তোমালোকৰ বিভিন্ন ছেক্টৰৰ ওপৰত। বিশেষকৈ মই বুজাই দিছোঁ 40 মাৰ্ক, এই 40 মাৰ্ক তোমালোকৰ থাকিব, এটা থাকিব তোমালোকৰ হোম এছাইনমেণ্ট বুলি এটা আছে, আৰু থাকিব তোমালোকৰ হোম এছাইনমেণ্ট থাকিব তোমালোকৰ থাকিব 75% এটেণ্ডেঞ্চ, তাৰপিছত তোমালোকৰ থাকিব সেমিনাৰ থাকিব, তাৰপিছত তোমালোকৰ থাকিব হোম এছাইনমেণ্ট গ'ল তোমালোকৰ 75 মানে তোমালোকৰ এটেণ্ডেঞ্চত গ'ল, তোমালোকৰ সেমিনাৰ গ'ল,
এতিয়া তোমালোকৰ থাকিব আৰু এটা বাকী থাকিল তোমালোকৰ ইউনিট টেষ্ট। এই চাৰিটাৰ আধাৰত তোমালোকৰ হোম এছাইনমেণ্ট এটা 75% এটেণ্ডেঞ্চ, তাৰ ওপৰত ভিত্তি কৰি সেমিনাৰ, তাৰপিছত তোমালোকৰ ইউনিট টেষ্ট, ইয়াৰ ওপৰত ভিত্তি কৰি তোমাৰ প্ৰতিটোতে মাৰ্ক থাকিব 5 মাৰ্কে দিয়া থাকিব। অৰ্থাৎ তোমালোকৰ যদি ইয়াত মই কাউণ্ট কৰে তোমালোকে ইয়াৰ পৰা তোমালোকে কিমান পাবে, এইখিনিৰ পৰা 20 মাৰ্ক তোমালোকে কেৰি কৰিব পাৰিবা। এইখিনি কৰি তোমালোকৰ যিসকলৰ 4th ক্ৰেডিট থাকিব, তো তোমালোকে যিহেতু ইয়াৰ পৰা ক্ৰেডিট কৰিব পাৰা 20 মাৰ্ক, আৰু বাকী থাকিল তোমালোকৰ 20 মাৰ্ক, আৰু বাকী যি 20 মাৰ্ক তোমালোকৰ থাকিল সেইটোৰ কাৰণে তোমাৰ কলেজ কৰ্তৃপক্ষই তোমালোকৰ কাৰণে এটা সেশনাল এক্সাম বুলি কয় হা, যি এক্সামটো তোমালোকৰ 20 মাৰ্কৰ ভিতৰত কলেজ কৰ্তৃপক্ষই কণ্ডাক্ট কৰিব। তো এই 20 মাৰ্ক তোমাৰ অৰ্থাৎ টোটাল হৈ গ'ল তোমালোকৰ 40 মাৰ্ক। এই 40 মাৰ্ক তোমালোকৰ কলেজ কৰ্তৃপক্ষই তোমালোকৰ এই বিশেষখিনি চাই ইয়াৰ ভিতৰত যিয়ে যিমান প্ৰাপ্য হয় সেই সিমানকে তাক কলেজ কৰ্তৃপক্ষই তোমালোকক প্ৰভাইড কৰিব। এতিয়া কথা হ'ল এইটো তোমালোকৰ গ'ল অকল মেজৰ মাইনৰ, অৰ্থাৎ তোমালোকৰ যিটো ছাবজেক্টত তোমালোকৰ 4 ক্ৰেডিট থাকিব। এতিয়া কথা হ'ল তোমালোকে কেনেকৈ জানিবা তোমালোকৰ বাকী ছাবজেক্টবিলাকত কিমানকৈ মাৰ্ক আছে। তো মই এই ক্ষেত্ৰত তোমালোকক বিশেষকৈ বুজাই দিবলৈ চেষ্টা কৰি আছোঁ। তোমালোকে ভালকৈ বুজি থকা কথাখিনি, যদি কোনোবাই বুজি নোপোৱা কিবা তোমালোকে মোক কমেণ্ট বক্সত জনাবা, মই তোমালোকৰ আৰু চেষ্টা কৰিম ভালকৈ বুজাই দিয়া সেইখিনি কথা। তো এতিয়া কথা হ'ল তোমালোকৰ যি বাকী এতিয়াতো মেজৰ মাইনৰ গ'ল, মেজৰ মাইনৰ তোমালোকৰ 4th ক্ৰেডিটৰ ভিতৰত হ'ব, আৰু অৰ্থাৎ 4th ক্ৰেডিট 100 মাৰ্ক, তাৰ ভিতৰত 60 মাৰ্কৰ তোমালোকৰ থিয়ৰী এক্সাম হ'ব, আৰু বাকী তোমালোকৰ যি 40 মাৰ্ক থাকিব সেইটো কলেজ কৰ্তৃপক্ষই তোমালোকৰ ইণ্টাৰনেল মাৰ্ক হিচাপে তোমালোকৰ বিভিন্ন এক্টিভিটি তোমালোকৰ এইখিনি যিখিনি বুজাই দিল তাৰ ওপৰত ভিত্তি কৰি তোমালোকক প্ৰভাইড কৰিব। এতিয়া কথা হ'ল যেতিয়া মই ছাবজেক্ট চিলেকশ্যনত বুজাই দিছিলোঁ তেতিয়া তোমালোক কৈছোঁ যে নতুন কিছুমান ছাবজেক্ট এতিয়া তোমালোকৰ কোৰ্চত সন্নিৱিষ্ট কৰিছে আমাৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা। সেইবিলাক আছে, যেতিয়া এনেকুৱা এটা আছে MDC বুলি এটা আছে, তারপরে আছে VAC বুলি এটা আছে, তারপরে আছে SEC বুলি এটা আছে, আৰু এটা আছে AEC। এনেকুৱা তোমালোকৰ 4টা সাবজেক্ট তোমালোকৰ আছে, তোমালোক ভালকে জানা, তোমালোক অলৰেডি পাইছা। এতিয়া কথা হ'ল এইবিলাক সাবজেক্টৰ ক্ষেত্ৰত কিমানকে মাৰ্কৰ এক্সাম হ'ব আৰু কিমানকে তোমালোকৰ ইণ্টাৰনেল মাৰ্ক হ'ব। এতিয়া এই ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা যে ইণ্টাৰনেল মাৰ্ক যেটা আছে তোমালোকৰ টোটাল MDC, তোমালোকৰ VAC, SEC আৰু AEC। তোমালোকৰ এই ক্ষেত্ৰত মনত ৰাখিবা যে তোমালোকৰ AEC যেটো আছে, AEC টো তোমালোকৰ 4th ক্ৰেডিটৰ হ'ব। ক্ৰেডিটবিলাক ইয়াত লিখি দিওঁ, 4th ক্ৰেডিটৰ তোমালোকৰ এক্সাম হ'ব। অৰ্থাৎ গ্ৰেড কিমান থাকিব, গ্ৰেড থাকিব তোমালোকৰ 4th ক্ৰেডিট গ্ৰেড থাকিব, ইয়াৰ ভিতৰত হ'ব তোমালোকৰ AEC। আৰু তোমালোকৰ MDC তোমালোকৰ 3 ক্ৰেডিটৰ হ'ব, আৰু SECও তোমাৰ 3 ক্ৰেডিটৰ এক্সাম হ'ব, আৰু VAC হ'ব তোমালোকৰ 2 ক্ৰেডিটৰ VAC এক্সাম হ'ব। অৰ্থাৎ তোমালোকে বুজি পোৱা যে ক্ৰেডিট যদি হয় তেনেহ'লে তোমালোকৰ মাৰ্ক কিমানকে এক্সাম হ'ব, অৰ্থাৎ মাৰ্কৰ এক্সাম হ'ব তোমালোকৰ প্ৰতিটো সাবজেক্টত 3 ক্ৰেডিট হ'লে 3 ইনটু কিমানকে আছে 25, তেনেহ'লে তোমালোকৰ 75ৰ এক্সাম হ'ব MDC। তোমালোকৰ VAC কিমানকে হ'ব 2 ইনটু 25, অৰ্থাৎ 50 মাৰ্কৰ এক্সাম হ'ব তোমালোকৰ VAC। আৰু SSC কিমান হ'ব 3 ইনটু 25, অৰ্থাৎ তোমালোকৰ SSC এক্সাম হ'ব 75ৰ ভিতৰত। আৰু তোমালোকৰ AEC এক্সাম হ'ব তোমালোকৰ যেহেতু 4 ক্ৰেডিট, তো কি হ'ব ইয়াত 25 ইনটু 100 মাৰ্কৰ এক্সাম হ'ব। অৰ্থাৎ এনেকুৱা হ'ল তোমালোকৰ গ'ল। এতিয়া কথা হ'ল তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকে ভালকৈ মনত ৰাখিব লাগিব যে তোমালোকৰ যি AEC, SEC, VAC, MDC এইবিলাক সাবজেক্ট আছে, এইবিলাকৰ ক্ষেত্ৰত তোমালোকৰ যি মাৰ্কবিলাক থাকিব, ইয়াৰ ক্ষেত্ৰত তোমালোকৰ মাৰ্ক হ'ব যে 75ৰ ভিতৰত 20 তোমাৰ ইণ্টাৰনেল এক্সাম, অৰ্থাৎ তোমালোকৰ যি সেশনাল এক্সাম, তোমাৰ বিভিন্ন ধৰণৰ এক্টিভিটি যিটো তোমালোকৰ কলেজ কৰ্তৃপক্ষই তোমালোকক প্ৰভাইড কৰি থাকিব। অৰ্থাৎ তোমালোকৰ ইয়াত হ'ব 45 মাৰ্কৰ তোমালোকৰ কি এক্সাম দিব লাগিব, যেহেতু ইয়াত তোমালোকে মাইনাস কৰিব লাগিব 75 ইনটু 45, অৰ্থাৎ 45, অৰ্থাৎ তোমালোকৰ ইণ্টাৰনেল এক্সামৰ মাৰ্ক থাকিব 20, ইয়াতো থাকিব তোমালোকৰ 50 মাইনাস তোমালোকৰ থাকিব 30
30 অৰ্থাৎ তোমালোকৰ থাকিব 20 প্ৰতিটোতে কিমানকৈ থাকিব তোমালোকৰ থিওৰি এক্সাম ইণ্টাৰনেল মাৰ্ক প্ৰতিটোতে তোমালোকৰ 20 কৰি থাকিব এইবিলাকত আৰু তোমালোকে যেহেতু এইটো 4 ক্ৰেডিট তো ইয়াত 4 ক্ৰেডিট যেহেতু আছে ইয়াত থাকিব তোমালোকৰ 40 মাৰ্ক থাকিব তোমালোকৰ কি তোমালোকৰ ইণ্টাৰনেল মাৰ্ক তো যেহেতু ইণ্টাৰনেল মাৰ্ক 100 ৰ ভিতৰত তোমালোকৰ এডিখনৰ 40 মাৰ্ক মাইনাস কৰি দিয়ে তোমালোকে সৰি তোমালোকৰ ইয়াত 60 মাৰ্ক তোমালোকে মাইনাস কৰি দিয়ে তোমালোকে ইয়াত হ'ব 40 মার্ক অর্থাৎ তোমার এইখিনি কিন্তু ইন্টারনাল মার্ক ইয়াত তোমার এমডিসি সাবজেক্টত তোমার ইন্টারনাল মার্ক থাকব 20 তোমার ভিএসসি সাবজেক্টত তোমালোকৰ 20 এসএসসি থাকিব তোমালোকৰ 20 এইএসসি থাকিব তোমালোকৰ 40 তো বুজি পাইছো কথাখিনি মই আশা কৰিছো সকলোৱে যে এইটো ইন্টারনেল তাহলে তোমরা তিনিয়া হবে তোমালোকৰ থিওরি এক্সাম কিমান ক্ষেত্ৰত হৈ আছে থিওরি এক্সাম তোমাৰ এমডিসি ক্ষেত্ৰত তোমালোকৰ থিওরি এক্সাম হ'ব 45 মাৰ্কৰ অৰ্থাৎ তোমালোকৰ টাইম থাকিব 2 ঘণ্টা 2 ঘণ্টা টাইমৰ ভিতৰত তোমাৰ 40 মাৰ্ক তোমালোকৰ কভাৰ কৰিব লাগিব আৰু তোমালোকৰ মই 40 মাৰ্ক থাকিব তেতিয়া তোমালোকৰ ভিএসসি তোমাৰ থাকিব যেহেতু 30 মাৰ্ক থাকিব তোমাৰ ভিএসসি 30 মাৰ্কৰ হ'ব থিওৰি পেপাৰটো থিওৰি এক্সামটো তোমালোকৰ কিমান হ'ব থিওৰি এক্সামটো যেহেতু তোমালোকৰ থিওৰি এক্সাম 30 মাৰ্কৰ হ'ব ভিএসসি তো তোমালোকৰ টাইম থাকিব এক্সামৰ কাৰণে 1.5 আৱাৰ আৰু তোমালোকৰ এসএসসি যেহেতু তোমালোকৰ 45 মাৰ্কৰ থিওৰি এক্সাম হ'ব সেই কাৰণে ইয়াত তোমালোকৰ 2 ঘণ্টা টাইম তোমালোকে কিনবলকে পাবা আৰু লগতে তোমালোকৰ যেহেতু এইএসসি এক্সামটো তোমালোকৰ 60 মাৰ্কৰ হ'ব গতিকে তোমালোকে ইয়াত কিমান গ্ৰেড শাইন কৰিব তোমালোকে 2.5 আৱাৰ পাবা এনেকুৱা তোমালোকৰ মাৰ্ক ডিস্ট্ৰিবিউশন ক্ষেত্ৰতে এনেকৈ তোমালোকৰ প্ৰসেসিঙত চলি থাকিব আৰু এনেকৈ তোমালোকে এক্সামৰ টাইম পাবা কিমানখিনি তোমালোকৰ থিওৰি এক্সামত কিমানখিনি আহিব আৰু কিমানখিনি তোমালোকে এক্সাম দিব লাগিব মই আশা কৰিছোঁ তোমালোক সকলোৱে ভালকৈ মোৰ কথাখিনি বুজি পাইছে আৰু যদি তোমালোক সকলোকে মোৰ এই কথাখিনি ভালকৈ বুজি পাইছে মই আশা কৰিছোঁ সকলোৱে তোমালোকে মোৰ ভিডিঅ'খন চাই উপকৃত হ'ব আৰু যদি সকলোকে ভাল লাগিছে তেনেহ'লে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই কোনো বুজি ডাউট থাকে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব মই তোমালোকক সেই ডাউটখিনি সলভ কৰি দিয়া যথেষ্ট চেষ্টা কৰিম তো ঠিক আছে ধন্যবাদ সকলোকে ভালে থাকিব ধন্যবাদ